আজিৰ পৰা মোৰ আৰু চিন্তা নাই। বেটাৰী গাড়ী চলাম আৰু পুৰা পইচা বনাম। ঘৰত থাকিলে দেউতাই বৰকৈ কথা শুনায়। মই বোলে দেউতাৰ হোটেলত বহি বহি খাই আছো। আজিৰ পৰা মই দেউতাক দেখুৱাই দিম যে ময়ো ইনকাম কৰিব পৰা হৈছো। মোক বেছি ভাড়া নালাগে। এদিনত যদি মই 500 টকা পাওঁ তেতিয়াহ'লে মোৰ এমাহত মোটামুটি 15,000 টকা হ'ব। 15,000 হ'লে বছৰত মই ভাল পইচা এটা পাম। গতিকে মই ধুনীয়াকৈ চলি যাব পাৰিম আৰু 2-3 বছৰমান চলাৰ পিছত যেতিয়া বেংক বেলেঞ্চটো অলপ মোটা হ'ব তেতিয়া বিয়াখন লাহেকৈ পাতি দিম আৰু। এতিয়া এটা কাম কৰোঁ, বেটাৰ নিংনাহঁতক গৈ বেটাৰী গাড়ীখন দেখুৱাই থৈ আহোঁ আৰু মিঠাইও খুৱাই আহোঁ। ঐ বেটা, তহঁতে ইয়াতে কি কৰি আছ? হাও লাৰু দেখোন হে। ঐ তই এখন কাৰ বেটাৰী গাড়ী লৈ আহিছ? তহঁতক মই কোৱা নাছিলো যে মই এখন বেটাৰী গাড়ী ল'ম? এই বেটাৰী গাড়ীখন লৈ আহিলো আজি। ঐ লাৰু, তই এখন কিনি আনিলি নে কৰবাৰ পৰা চুৰ কৰি আনিলি? নিংনা, তই ৰাতিপুৱাৰ পৰা মোৰ মূৰটো কিয় গৰম কৰ হা? তই কেৱল মই চুৰ কৰি আনা দেখা পাওঁ। এইখন মই 10 ৰুমত কিনি আনিছো। বৰ ভাল কৰিলি লাৰু। ইপিনে সিপিনে সময় নষ্ট কৰি ঘূৰি ফুৰাতকৈ তই এতিয়া এটা কামত লাগি থাকিব পাৰিবি। আমি কি যে কৰো। আৰে বেটা, তই চিন্তা কিয় কৰিছ? মই আছো নে নাই? এইখন অকল মোৰ কাৰণে লোৱা নাই নহয়, এইখন তহঁতৰো। তহঁতে এইখনেৰে ইনকাম কৰিব পাৰিবি। ঐ এইখনৰ পিছত বহ আৰু বল ভাড়া মাৰিবলৈ যাওঁ। লাৰু, তই ইমান টকা ভৰি এইখন কিনি আনিছ, আমি কেলে ভাড়া মাৰিবলৈ যাম? তয়ে যা, তোৰ 2 পইচা ওলালে আমাৰ ভাল লাগিব। আমি মিছাতে নাযাওঁ তোক ডিষ্টাৰ্ব দিবলৈ। মই তেনেকুৱা ল'ৰা নহয়। বন্ধু আগত ইনকাম পিছত। বহ বল তেতিয়াহ'লে। ঐ বেটা, আজিৰ পৰা আমাৰ আৰু টেনচন নাই। আমি 50 টকা পালেও ধুনীয়াকৈ ভগাই ল'ম, 100 টকা পালেও ভগাই ল'ম। আজিৰ পৰা আমাৰ টেনচন নাই। দেউতাই সদায় গালি পাৰি থাকে। মই বোলে ঘৰত বহি বহি দেউতাৰ হোটেলত খাই দেউতাৰ পইচা বোলে নোহোৱা কৰি পেলালো। আজিৰ পৰা আৰু মোক গালি পাৰিব নোৱাৰে। লাৰু, আজিৰ পৰা আমাৰ আৰু চিন্তা নাই। কিন্তু এটা কথা দে লাৰু, অকমান লাহে লাহে চলাবি। বেটালৰ চাইকেলখন এক্সিডেণ্ট হোৱা কথাটো মনত আছে নহয়? ঐ নিংগা, সেই বেয়া কথাবোৰ আৰু মনত পেলাই নিদিবিচোন। মই আৰু তেনেকৈ নচলাওঁ। কি ধুনীয়াকৈ ধীৰে ধীৰে চলাই আছো, দেখা নাই তহঁতে? লাৰু, ধীৰে ধীৰে চলা, ধীৰে ধীৰে যায়েংগে, বহুত কুছ পায়েংগে। য়েছ।